দ্বাৰাই এই কাৰ্য সমাধান নহ'ব। গতিকে মহাদেৱৰ ওচৰলৈ আমি সকলো যাত্ৰা কৰিব লাগে। কিন্তু আমার এই কার্য গতিকে ওরা হবে আমি এই বিষয়ে নারায়ণক অবগত ধৰাধামত অসংকৰ হতাৰ কাৰণে আমি সকলো দেৱতা আপোনাৰ ওপৰলৈ লৈ আহিছোঁ।
অকস্মাৎ চিৰদিনৰ দেৱতাসকলৰ আবিৰ্ভাৱৰ কাৰণ কি মই একো বুজিব পৰা নাই। হে দেৱ, অসংকৰ ভগা কালনে ভূভাৰ ভাৰতৰ সকলো দেৱতা আপোনাৰ ওচৰলৈ লৈ আহিবলগীয়া হৈছে। প্ৰভু, আপুনি সৃষ্টি আৰু প্ৰলয়ৰ এই তিনিও প্ৰজাপতি আৰু আমাৰ ওপৰত সৃষ্টি আৰু প্ৰলয়ৰ দাৰিদ্ৰহে অক্ষম কৰিছে। এইহে ভূভা হৰণৰ হেতুকে সময়ৰ আপোনাৰ ওপৰত নিবেদন কৰিবৰ কাৰণে আমি উপস্থিত হৈছোঁ। এই ক্ষেত্ৰত প্ৰণয় নিলয়ৰ কোনো প্ৰশ্ন নুঠে। ভূভা হৰণৰ বাবে সষ্টম হ'বলৈ সময়ৰ প্ৰয়োজন। এই বিষয়ে মই এতিয়াও চিন্তিত। এতিয়াও কি পূর্ণ ব্রহ্ম শ্রীহরি সুখনিদ্রাতেই মগ্ন? এতিয়াও কি ধরিত্রী দেবীর আকুল বিননীত এই ক্ষীর নদীর তীরত প্রলয়ঙ্কারী বরফার সৃষ্টি হওয়া নাই? সর্বজ্ঞ পূর্ণ ব্রহ্ম নারায়ণকো জানো এই বিষয়ে দোহাৰিব লাগিব। ধৰাধামত অসুৰ দানৱৰ অত্যাচাৰ ইমানেই বৃদ্ধি পাইছে যে যাৰ বাবে প্ৰজাপতিৰ সৃষ্টি আৰু মহাদেৱৰ প্ৰলয়ৰ কাৰ্যটো বাধাৰ সৃষ্টি হৈছে।
জৰাখণ্ডৰ ভয়ত দেৱ কাৰ্য কোনো ক্ষেত্ৰে কাৰ্য শ্ৰেষ্ঠ নোহোৱা হ'ল। শুনিলেনে প্ৰভু? আপুনি সৃষ্টি স্থিতি আৰু প্ৰলয় এই সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডই অসুৰ দানৱৰ অত্যাচাৰত জৰ্জৰিত হ'ব। তেতিয়া আৰু আপোনাৰ ভূভা হৰণকাৰী নামত কোনো সাৰ্থকতাই নাথাকিব প্ৰভু। মই সৃষ্টি স্থিতি আৰু প্ৰলয় এই তিনিওৰে অধিকাৰী হ'লেও ভূভা হৰণৰ বাবে সক্ষম হ'বলৈ সময়ৰ প্ৰয়োজন। কিন্তু এতিয়া যি বুজিলোঁ ভূভা হৰণ কৰি পুনৰ স্থাপনৰ আৱশ্যক হৈ পৰিছে। গতিকে শুনা সকলোৱে অনতি পলমে ভূভা হৰণৰ কাৰণে মই ধৰিত্ৰীৰ বুকুত জন্মগ্ৰহণ কৰিম। তাৰ আগেয়ে দেৱতাসকলে ভিন্ন ভিন্ন অংশত মনুষ্যৰূপে জন্মগ্ৰহণ কৰি আমাৰ কাৰ্যত সহায় কৰি প্ৰথমে অনন্ত গৈ মোৰ জ্যেষ্ঠৰূপে ৰোহিণী গৰ্ভত জন্ম হ'বগৈ। মহামায়াই যোগমায়াৰূপে জন্মগ্ৰহণ কৰিব। এতিয়া যোৱা সকলো ভাল প্ৰভু। জয় অনাদি নিৰঞ্জনৰ, জয় অনাদি নিৰঞ্জনৰ, জয় অনাদি নিৰঞ্জনৰ। ভূভাৰ হৰণৰে হেতু আপুনি ক'ত কেনেকৈ কি কি অৱতাৰে ধাৰণ কৰি ধৰিত্ৰীৰ মংগল সাধিব? দেৱৰীকি প্ৰভু, নিপুতি কুটপা আৰু পিঞ্চি দেৱীয়ে কৰিছিল গুৰুত্ব পুত্ৰৰূপে পাবলৈ মোৰ। সেই ইচ্ছা পূৰ্ণ কৰিবৰ হেতু দাপৰ যুগত লংগৈ জন্মময়ী দৈৱকীৰ কোলাত বসুদেৱ পিতা হ'ব মোৰ। কিন্তু পালন কৰিব মোক নন্দ যশোদাই। তাৰ পাছত শিশু লীলা বধ কৰি অনেক সুঅসুৰ ব্ৰজবাসী গোপিকাৰ সঙ্গে কৰিম মই ৰাসক্ৰিয়া বৃন্দাবনত। বধ কৰি কংস আৰু যত সুঅসুৰক কুৰুক্ষেত্ৰ ধৰ্মযুদ্ধ কৰি সমাপন পৃথিৱীত ধৰ্মৰাজ্য কৰিম প্ৰতিষ্ঠা। প্ৰভু, যদিহে নধৰে দুখ ৰাস ক্ৰিয়াৰ গুহৰ্থ কবনে বুজাই? দেৱৰীকি প্ৰভু, মই হ'লো ভক্তৰ অধীন। ভক্তৰ মনোবাঞ্ছা পূৰ্ণ কৰিবৰ হেতু যুগে যুগে অৱতাৰ ধৰো অসংখ্যা। পূৰ্বজন্মত ব্ৰজবাসী গোপিকাসকলে কৰিছিল কাৰ্যনিবত প্ৰতিৰূপে পাবলৈ মোৰ। সেই ইচ্ছা পূৰ্ণ কৰিবৰ হেতু কৰিব লাগিব ৰাসক্ৰিয়া দাপৰ। কিন্তু প্ৰভু, নকৰিবনে নিন্দাবাদ জগতৰ মানৱ সমাজে? কৰিলে অংগকেলি ৰমণীৰ ভমে নহবনে লাঘৱ ভক্তি ভগৱানৰ প্ৰতি? দেৱৰীকি প্ৰভু, ৰাস হ'ব সম্পূৰ্ণ অনংগকেলি। যমুনাৰ পুলিন বনত যিদিনা তুলিম মই পঞ্চম সুৰেৰে ৰাগিনী। মোৰ সেই বাংশীৰ ধ্বনি শুনিব কেৱল মোৰ ভক্তসকলে, নুশুনিব মোৰ জননী যশোদাই। মোৰ সেই বাংশীৰ ধ্বনি যিদৰে সকলোৰে আছে আকৰ্ষণ, ঠিক সেইদৰে ভক্ত আৰু ভগৱানৰ মাজত আছে এক ভক্তিৰ আকৰ্ষণ। সেই আকৰ্ষণৰ ফলতেই প্ৰেমময়ী
বিমলানন্দ দীপ প্ৰতিদান ভক্তিৰ চূড়ান্ত পদ প্ৰাপ্তি প্ৰদান। হে জনাৰ্দন, হ'ব জানো এই কাৰ্য সাধাৰণ মানুহৰ বাবে সহজেই উপলব্ধি কৰাটো ৰাস তত্ত্বৰ প্ৰকৃত উদ্দেশ্য? অৱশ্যে সাধাৰণ মানুহৰ বাবে সহজে নহ'ব উপলব্ধি কৰাটো ৰাস ক্ৰিয়াৰ প্ৰকৃত উদ্দেশ্য। ৰাস হ'ব পঞ্চতত্বৰ সমাৱেশ, ভক্ত আৰু ভগৱানৰ মহামিলন, জীৱন আৰু পৰমাত্মাৰ অনন্ত বিহাৰ। ভক্তৰ প্ৰাণোদ্বেৱে উদয়ী হ'ব ভাগৱত প্ৰীতি, প্ৰকাশিত প্ৰতিজন ভক্তৰ হৃদয়ে দান কৰি আলিংগন পূৰ্ণ কৰা মনৰ কামনাই ৰাস ক্ৰিয়াৰ উদ্দেশ্য প্ৰকৃত। গতিকে যোৱাহে দেৱৰীকে তুমিও মধ্যধামত গৈ সুভাষৰণৰ বাবে আমাৰ কাৰ্যত সহায় কৰাগৈ। ভাল প্ৰভু, এতিয়া আমি মাগিলো বিদায়।